হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, স্বাগতম জনাইছোঁ LWFL লাৰ্ণ উইথ ফ'কাছ লেব ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম 10মান শ্ৰেণীৰ বিজ্ঞানৰ চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ অতিৰিক্ত প্ৰশ্ন তথা most important 59+ MCQ, যিবিলাক তোমালোকৰ কম্পাৰ্টমেণ্টেল আৰু আগন্তুক HSLC এক্সামৰ বাবে অতিকৈ দৰকাৰী। তো আহা আমি অতি শীঘ্ৰেই ষ্টাৰ্ট কৰি দিওঁ আজিৰ এই ছেশ্যনটো আৰু মনোযোগেৰে খাতা কলম লৈ বহা যাতে ভালদৰে শিকিব পাৰা। MCQ নম্বৰ 1, ৰাসায়নিক বিক্ৰিয়া কাক কয়? এনসাৰ হ'ব চি, নতুন পদাৰ্থ গঠন হোৱা প্ৰক্ৰিয়া। 2, মেগনেছিয়াম প্লাছ অক্সিজেন এৰ'চাইন মেগনেছিয়াম অক্সাইড বিক্ৰিয়াটো কি ধৰণৰ? ইয়াত এনসাৰ হ'ব বি, সংযোজন বিক্ৰিয়া। Question number 3, আইৰন প্লাছ কপাৰ সালফেট এৰ'চাইন আইৰন সালফেট প্লাছ কপাৰ কোন ধৰণৰ বিক্ৰিয়া? এনসাৰ হ'ব চি, স্থানচ্যুতি। Question number 4, তাপমুক্ত হোৱা বিক্ৰিয়াক কি কয়? এনসাৰ বি, এক্সোথৰ্মিক। Next, question number 5, ক্যালসিয়াম কার্বনেট এরোসাইন ক্যালসিয়াম অক্সাইড প্লাস কার্বন ডাই অক্সাইড বিক্রিয়াটো কি? ইয়াৰ আনসার হ'ব বি, বিয়োজন বিক্রিয়া। Question number 6, অক্সিডেশন মানে কি? আনসার বি, অক্সিজেন লাভ, য'ত অক্সিজেন বেছি গ্ৰহণ হয় বা বেছি লাভ হয়। Question number 7, রিডাকশন মানে কি? আনসার হ'ব বি, অক্সিজেন হ্ৰাস, অৰ্থাৎ অক্সিজেন ঘাটি। একদম অক্সিডেশনৰ উল্টা, অক্সিডেশনত লাভ হয় আৰু ৰিডাকশনত হ্ৰাস হয়। Question number 8, জিংক প্লাছ হাইড্ৰক্লৰিক এচিড এৰ'চাইন জিংক ক্লৰাইড প্লাছ হাইড্ৰজেন কোন ধৰণৰ বিক্ৰিয়া? ইয়াৰ এনসাৰ হ'ব বি, স্থানচ্যুতি। Question number 9, বিক্ৰিয়াৰ সময়ত ৰং পৰিৱৰ্তন কি সূচায়? এনসাৰ হ'ব বি, ৰাসায়নিক বিক্ৰিয়া। Question number 10, lead প্লাছ পটাছিয়াম আয়োডিন এৰ'চাইন lead আয়োডিন প্লাছ পটাছিয়াম এমোনিয়া কি ধৰণৰ বিক্ৰিয়া? ইয়াৰ এনসাৰ হ'ব বি, দ্বিবিয়োজন বিক্ৰিয়া। Question number 11, সমীকৰণ সন্তুলিত কৰাৰ উদ্দেশ্য কি? অৰ্থাৎ সমীকৰণ বেলেন্স কৰাৰ উদ্দেশ্য কি? এনসাৰ হ'ব বি, পৰমাণুৰ সংখ্যা সমান ৰাখিবলৈ, য'ত পৰমাণুবোৰ সন্তুলিত বা সমান কৰা হয়। Question number 12, বিক্ৰিয়াত গেছ উৎপন্ন হ'লে কি দেখা যায়? এনসাৰ হ'ব বি, বুদবুদ, অৰ্থাৎ বুৰবুৰণি উঠে। Question number 13, আইৰন অক্সাইড প্লাছ এলুমিনিয়াম এৰ'চাইন এলুমিনিয়াম অক্সাইড প্লাছ আইৰন বিক্ৰিয়াটো কোন ধৰণৰ? ইয়াৰ এনসাৰ হ'ব বি, স্থানচ্যুতি। Question number 14, তাপ গ্ৰহণ কৰা বিক্ৰিয়াক কি কয়? এনসাৰ হ'ব বি, এণ্ডোথাৰ্মিক। Question number 15, লোড জং দ্বাৰা কি ধৰণৰ বিক্ৰিয়া? এনসাৰ বি, অক্সিডেশন বিক্ৰিয়া। Question number 16, হাইড্ৰজেন প্লাছ অক্সিজেন এৰ'চাইন H2O অৰ্থাৎ পানী কি ধৰণৰ বিক্ৰিয়া? এনসাৰ হ'ব এ, সংযোজন বিক্ৰিয়া, য'ত হাইড্ৰজেন আৰু অক্সিজেন লগ লাগিছে সেইকাৰণে ইয়াক সংযোজন বোলা হৈছে। Question number 17, আৰ্গন ক্লৰাইড এৰ'চাইন আৰ্গন প্লাছ ক্লৰাইড বিক্ৰিয়াটো কি? এনসাৰ হ'ব বি, বিয়োজন বিক্ৰিয়া। Question number 18, কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন এৰ'চাইন কপাৰ প্লাছ H2O কি ধৰণৰ বিক্ৰিয়া? এনসাৰ হ'ব বি, ৰিডক্স ৰিয়েকশ্যন, অৰ্থাৎ ৰিডক্স বিক্ৰিয়া। Question number 19, বিক্ৰিয়াত গেছ উৎপন্ন হ'লে কি দেখা যায়? এনসাৰ বি, বুদবুদ, অৰ্থাৎ বুৰবুৰণি। যদি এটা বিক্ৰিয়াত গেছ উৎপন্ন হয় তেন্তে তাত বুৰবুৰণি দেখা যায়। Question number 20, অক্সিডেশন আৰু ৰিডাকশ্যন একেলগে হ'লে তাক কি কয়? এনসাৰ হ'ব চি, ৰিডক্স বিক্ৰিয়া, অৰ্থাৎ ৰিডক্স ৰিয়েকশ্যন। Question number 21, ক্যালসিয়াম অক্সাইড প্লাছ H2O এৰ'চাইন ক্যালসিয়াম এই বিক্ৰিয়াটো কি ধৰণৰ? এনসাৰ হ'ব বি,
সংযোজন বিক্রিয়া। কুৱেশ্যন নম্বৰ 22 দ্বিবিয়োজন বিক্রিয়া মানে কি? এনসার হ'ব এ আয়ন বিনিময়। কুৱেশ্যন নম্বৰ 23 হাইড্ৰক্লোৰিক প্লাছ সোডিয়াম অক্সাইড এৰ'চাইন সোডিয়াম ক্লোৰাইড প্লাছ H2O কি ধৰণৰ বিক্রিয়া? এনসার হ'ব সি দ্বিবিয়োজন বিক্রিয়া। কুৱেশ্যন নম্বৰ 24 বিক্রিয়াৰ চিহ্ন কি? এনসার হ'ব বি মাইনাস চিহ্ন। কুৱেশ্যন নম্বৰ 25 ক্যাটালিস্টে কি কৰে? এনসার হ'ব বি বিক্রিয়াৰ গতি বঢ়ায়। কুৱেশ্যন নম্বৰ 26 ম্যাগনেসিয়াম জ্বলিলে কি হয়? এনসার হ'ব এ ম্যাগনেসিয়াম অক্সাইড হয়। কুৱেশ্যন নম্বৰ 27 কয়লা জ্বলিলে কি উৎপন্ন হয়? এনসার হ'ব এ CO2 অর্থাৎ কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হয়। 28 পানী ভাঙিলে কি পোৱা যায়? এনসার হ'ব বি H2 প্লাস O2 হাইড্রোজেন প্লাস অক্সিজেন পোৱা যায়। কুৱেশ্যন নম্বৰ 29 আছে ৰিয়েকশ্যন Fe plus O2 is equal to what? এনসার হ'ব বি Fe2O3 আয়রন অক্সাইড। কুৱেশ্যন নম্বৰ 30 তলানী গঠন কি সূচায়? এনসার হ'ব বি ৰাসায়নিক বিক্রিয়াক সূচায়। কুৱেশ্যন নম্বৰ 31 লেড আয়োডিনৰ ৰং কি? এনসার হ'ব সি হালধীয়া। কুৱেশ্যন নম্বৰ 32 কপাৰ সালফেটৰ ৰং কি? এনসার হ'ব এ নীলা। কুৱেশ্যন নম্বৰ 33 আইৰণ সালফেটৰ ৰং কেনেকুৱা? এনসার হ'ব বি সেউজীয়া। কুৱেশ্যন নম্বৰ 34 সোডিয়াম অক্সাইড কি ধৰণৰ পদাৰ্থ? এনসার হ'ব বি ক্ষাৰ মানে বেছ। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 35 হৈছে HCl কি? এনসার হ'ব বি অম্ল অর্থাৎ এসিড। কুৱেশ্যন নম্বৰ 36 pH কম হলে কি হয়? এনসার হ'ব বি অম্ল এসিড হয়। কুৱেশ্যন নম্বৰ 37 pH বেছি হলে কি হয়? এনসার হ'ব বি ক্ষাৰ। কুৱেশ্যন নম্বৰ 38 কম্বাসন কি? এনসার হ'ব বি দহন বিক্রিয়া। কুৱেশ্যন নম্বৰ 39 দহন বিক্রিয়া কি ধৰণৰ? এনসার হ'ব বি এক্সোথার্মিক। কুৱেশ্যন নম্বৰ 40 CH4 জ্বলিলে কি হয়? এনসার হ'ব এ CO2 প্লাস H2O য'ত কাৰ্বন ডাই অক্সাইড আৰু পানী লগ লাগে। কুৱেশ্যন নম্বৰ 41 স্কেলেটেল ইকুৱেশ্যন মানে কি? এনসার হ'ব বি অসমান সমীকৰণ। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 42 হৈছে বেলেন্সড ইকুৱেশ্যন মানে কি? বেলেন্সড ইকুৱেশ্যনৰ এনসার হ'ব বি পৰমাণু সমান। কুৱেশ্যন নম্বৰ 43 হৈছে Fe plus H2O is equals to what? ইয়াত এনসার হ'ব বি Fe3O4 plus H2O। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 44 হ'ল CaCO3 গৰম কৰিলে কি হয়? এনসার হ'ব এ CaO plus CO2। MCQ নম্বৰ 45 হ'ল এলুমিনিয়াম প্লাস আয়রন অক্সাইড is equals to what? ইয়াত এনসার হ'ব এ আয়রন। কুৱেশ্যন নম্বৰ 46 জং ধৰা কি? ইয়াৰ এনসার হ'ব বি ধীৰ অক্সিডেশন। কুৱেশ্যন নম্বৰ 47 হ'ল বিক্রিয়াত আলু উৎপন্ন হলে কি হয়? ইয়াৰ এনসার হ'ব বি এক্সোথার্মিক। কুৱেশ্যন নম্বৰ 48 তাপ শোষণ হলে কি হয়? ইয়াৰ এনসার হ'ব বি এন্ডোথার্মিক। কুৱেশ্যন নম্বৰ 49 কেমিকেল ইকুৱেশ্যন কি? ইয়াৰ এনসার হ'ব বি প্রতীকী উপস্থাপন। কুৱেশ্যন নম্বৰ 50 ৰিডক্স মানে কি? ইয়াৰ এনসার হ'ব বি অক্সিডেশন প্লাস রিডাকশন। নেক্সট হল কুৱেশ্যন নম্বৰ 51 দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি মানে কি? ইয়াৰ উত্তৰ হ'ব দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি মানে হৈছে যেতিয়া তেল বা চৰ্বিযুক্ত খাদ্যবস্তুবোৰ বতাহত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি নষ্ট হৈ যায় আৰু তাৰ পৰা বেয়া গোন্ধ আৰু স্বাদ উৎপন্ন হয় তাকেই দুৰ্গন্ধিতা বুলি কোৱা হয়। এইটো সাধাৰণতে এটা অক্সিডেশন ৰিয়েকশন। কুৱেশ্যন নম্বৰ 52 ক্ষয়ীভৱন কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব ক্ষয়ীভৱন বা কৰেশ্যন হৈছে যেতিয়া কোনো ধাতু বতাহত থকা অক্সিজেন আৰ্দ্ৰতা আদি সৈতে বিক্ৰিয়া কৰি ধীৰে ধীৰে নষ্ট হৈ যায় তাক ক্ষয়ীভৱন কোৱা হয়।
ইয়াৰ উদাহৰণ লোদ জং ধৰা, ৰাষ্টিং অফ আইৰণ। কুৱেশ্যন নম্বৰ 53, জাৰণ আৰু বিজাৰণ মানে কি? ইয়াৰ উদাহৰণ দিয়া। উত্তৰ, জাৰণ বা অক্সিডেশ্যন মানে হৈছে যেতিয়া কোনো পদাৰ্থ অক্সিজেন গ্ৰহণ কৰে বা ইলেক্ট্ৰন হেৰুৱায় তাক জাৰণ কোৱা হয়। আৰু বিজাৰণ বা ৰিডাকশ্যন মানে হৈছে যেতিয়া কোনো পদাৰ্থ অক্সিজেন ত্যাগ কৰে বা ইলেক্ট্ৰন লাভ কৰে তাক বিজাৰণ কোৱা হয়। উদাহৰণ, কপাৰ অক্সাইড প্লাছ H2 এৰ'চাইন, কপাৰ প্লাছ H2O। এই বিক্ৰিয়াত কপাৰ অক্সাইডৰ পৰা অক্সিজেন আঁতৰাই দিয়া হৈছে, সেয়ে এইটো বিজাৰণ। H2য়ে অক্সিজেন গ্ৰহণ কৰিছে, সেয়ে এইটো জাৰণ। কুৱেশ্যন নম্বৰ 54, ৰাসায়নিক বিক্ৰিয়া কেই প্ৰকাৰৰ আৰু কি কি? ইয়াৰ উত্তৰ হ'ব ৰাসায়নিক বিক্ৰিয়া সাধাৰণতে 5 প্ৰকাৰৰ হয়। নম্বৰ 1, সংযোজন বিক্ৰিয়া, কম্বিনেশ্যন ৰিয়েকশ্যন। নম্বৰ 2, বিয়োজন বিক্ৰিয়া, ডিকম্পজিশ্যন ৰিয়েকশ্যন। নম্বৰ 3, স্থানান্তৰণ বিক্ৰিয়া, ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। নম্বৰ 4, দ্বি-অপহৰণ বিক্ৰিয়া, ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। নম্বৰ 5, জাৰণ বিজাৰণ বিক্ৰিয়া, অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন ৰিয়েকশ্যন। এইবোৰেই ৰাসায়নিক বিক্ৰিয়াৰ মূল। কুৱেশ্যন নম্বৰ 55, বিয়োজন বিক্ৰিয়া কি? ইয়াৰ উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হৈছে বিয়োজন বিক্ৰিয়া হৈছে যেতিয়া এটা যৌগ ভাঙি দুটা বা তাতকৈ অধিক সৰল পদাৰ্থত পৰিণত হয় তাক বিয়োজন বিক্ৰিয়া কোৱা হয়। ইয়াৰ উদাহৰণ হৈছে CaCO3 এৰ'চাইন CaO+CO2। এই বিক্ৰিয়াত কেলছিয়াম কাৰ্বনেট ভাঙি কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। কুৱেশ্যন নম্বৰ 56, স্থানান্তৰণ বিক্ৰিয়া কি? ইয়াৰ উদাহৰণ দিয়া। উত্তৰ হ'ব স্থানান্তৰণ বিক্ৰিয়া হৈছে যেতিয়া এটা অধিক সক্ৰিয় মৌল আন এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপহৰণ কৰি নিজে তাৰ ঠাই লয় তাক স্থানান্তৰণ বিক্ৰিয়া কোৱা হয়। ইয়াৰ উদাহৰণ হৈছে Fe+CuSO4 এৰ'চাইন FeSO4+Cu। এই বিক্ৰিয়াত লুই তামক তাৰ যৌগৰ পৰা অপহৰণ কৰি নিজে তাৰ ঠাই লৈছে। কুৱেশ্যন নম্বৰ 57, দ্বি-অপহৰণ বিক্ৰিয়া মানে কি? উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হৈছে দ্বি-অপহৰণ বিক্ৰিয়া হৈছে যেতিয়া দুটা যৌগই নিজৰ আয়নসমূহ আদান প্ৰদান কৰি নতুন দুটা যৌগ গঠন কৰে তাক দ্বি-অপহৰণ বিক্ৰিয়া কোৱা হয়। ইয়াৰ উদাহৰণ হ'ল BaCl2+Na2SO4 এৰ'চাইন BaSO4+2NaCl। এই বিক্ৰিয়াত বেৰিয়াম আয়নে আৰু ছডিয়াম আয়ন সমূহ আদান প্ৰদান কৰিছে, ফলত নতুন যৌগ গঠন হৈছে। কুৱেশ্যন নম্বৰ 58, ৰাসায়নিক সমীকৰণ কেনেকৈ সন্তুলিত কৰা হয়? ইয়াৰ উত্তৰ হ'ল ৰাসায়নিক সমীকৰণ সন্তুলিত কৰাৰ বাবে বিক্ৰিয়াৰ দুয়োফালে থকা প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা সমান কৰা হয়। এইটো সহগ সলনি কৰি কৰা হয়। ধাপসমূহ: 1 নম্বৰত অসমীকৰণটো লিখা। 2 নম্বৰটো প্ৰতিটো মৌলৰ পৰমাণু গণনা কৰা। 3 নম্বৰ হ'ব সহগ ব্যৱহাৰ কৰি সমান কৰা। আৰু 4 নম্বৰ শেষত পুনৰ পৰীক্ষা কৰা। উদাহৰণ H2+O2 এৰ'চাইন H2O অসমীকৰণ। তাৰপিছত 2H2+O2 এৰ'চাইন 2H2O সন্তুলিত সমীকৰণ। কুৱেশ্যন নম্বৰ 59, পদাৰ্থৰ ভৌতিক অৱস্থা কি? কেনেকৈ হয়? ইয়াৰ উত্তৰ হ'ব পদাৰ্থৰ যি অৱস্থাত ইয়াক দেখা যায় তাকেই ভৌতিক অৱস্থা কয়। সাধাৰণতে পদাৰ্থ তিনিটা ভৌতিক অৱস্থাত থাকে: কঠিন, তৰল আৰু গেছ। পদাৰ্থৰ ভৌতিক অৱস্থা কণাসমূহৰ মাজৰ দূৰত্ব, আকৰ্ষণ শক্তি, তাপমাত্ৰা আৰু চাপৰ ওপৰত নিৰ্ভৰ কৰে। তাপ বা চাপ সলনি হ'লে কণাসমূহৰ গতি আৰু দূৰত্ব সলনি হয়, তাৰ ফলত পদাৰ্থৰ অৱস্থাও সলনি হয়। উদাহৰণ বৰফ, পানী, বাষ্প। আজিৰ MCQ ছেছনৰ শেষৰটো প্ৰশ্ন অৰ্থাৎ কুৱেশ্যন নম্বৰ 60, বিক্ৰিয়াজাত পদাৰ্থ কি? ইয়াৰ উদাহৰণ দিয়া। উত্তৰ হ'ব বিক্ৰিয়াজাত পদাৰ্থ হৈছে যি পদাৰ্থসমূহ ৰাসায়নিক বিক্ৰিয়াৰ ফলত সৃষ্টি হয় তাক বিক্ৰিয়াজাত পদাৰ্থ কোৱা হয়।
উদাহৰণ H2 প্লাছ O2 এৰ'চাইন H2O। এই বিক্ৰিয়াত H2 হৈছে বিক্ৰিয়াজাত পদাৰ্থ, অৰ্থাৎ পানী হৈছে বিক্ৰিয়াজাত পদাৰ্থ। যিয়েই নহওক, এইটো চেপ্টাৰৰ MCQ আৰু কুৱেশ্যন এনচাৰসমূহ আমি সলিউশ্যন কৰিলোঁ। আগত আমি নেক্সট চেপ্টাৰৰ কুৱেশ্যন এনচাৰবোৰ সলিউশ্যন কৰিম। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ। লগ পাম বেলেগ এটা ভিডিঅ'ত, বেলেগ এটা ক্লাছত। ভালে থাকা, সুস্থ থাকা, জয় আই অসম। কিবা ভুল হ'লে কমেণ্টত জনাবা। লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।